বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে মহিলা আত্মসহায়ক গোটৰ মহিলা প্ৰত্যেকগৰাকী সদস্যৰ বাবে গুৰুত্বপূৰ্ণ এটি খবৰ লৈ আহিছোঁ। গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰীৰ জন্মদিনত অৰ্থাৎ 1 ফেব্ৰুৱাৰীতে লাভ কৰিব আপুনি 10,000 টকা। আৰু এই মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। মোৰ ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে অৱশ্যেই পেজটো দি এটি ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰত্যেকগৰাকী সদস্যাক 10,000কৈ টকা প্ৰদান কৰিব বুলি ইতিমধ্যে অসম চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। আৰু সেই অনুপাতে ইয়াৰ প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন ইতিমধ্যে সমাপন হৈছে। আৰু ভেৰিফিকেশ্যন সমাপন হোৱাৰ পিছতেই 1 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীৰ জন্মদিনত অৰ্থাৎ 1 ফেব্ৰুৱাৰীত আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 টকা। আৰু এয়া মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি। গোটৰ প্ৰত্যেকগৰাকী সদস্যাই লাভ কৰিব নিজৰ নিজৰ বেংক একাউণ্টত এই ধনখিনি। এই সংক্ৰান্তত কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনাৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। প্ৰথমতে এই তথ্যখিনি চাই লওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোতেই আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ প্ৰদানৰ প্ৰতিশ্ৰুতি। বিহালীত এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী শৰ্মাৰ। বন্ধুসকল স্পষ্ট দেখিব পাইছে আপুনি। ইয়াৰ পিছতে চাওক, 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু জন্মদিনৰ দিনাই আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। বিহালীৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। তো বন্ধুসকল, এই কাৰ্যসূচী বিহালীৰ পৰা আৰম্ভ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে। 1 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু এই জন্মদিনটোতেই ৰাজ্যৰ লাখ লাখ আত্মসহায়ক গোটৰ সদস্যাক 10,000কৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। এই তথ্যখিনি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকৰ বহুতে এই তথ্যখিনি বিশ্বাস কৰিবলৈ টান পাইছে, কিন্তু ইমান ধুনীয়াকৈ তথ্যখিনি আপোনালোকক দিয়াৰ পিছতো আপোনালোকে ভিডিঅ'বিলাকৰ কমেণ্ট ছেকশ্যনত গৈ মিছা বুলি মাতি থাকে। তো আচলতে 1 ফেব্ৰুৱাৰীত কি হ'বলৈ গৈ আছে? 1 ফেব্ৰুৱাৰীত অসমৰ প্ৰত্যেকটো আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী সদস্যাই এই ধনখিনি লাভ কৰিবনে? সেয়া কিন্তু নকৰিব পাৰে। এইটো ষ্টেপ বাই ষ্টেপ ফেজ আকাৰত আপোনাক ধনখিনি প্ৰদান কৰিব পাৰে চৰকাৰে। তো ইয়াৰ আগতেও এনেকুৱা হৈছিলে। অসমৰ প্ৰায়বোৰ জিলাত একেলগে এই ধনখিনি প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টলৈ নাহিব। ইয়াক যদি জোন আকাৰত কৰা হয়, জোন লেভেল কৰা হয়, তেতিয়াহ'লে একোটা জোনত কিমানকেইটা ডিষ্ট্ৰিক্ট সাঙুৰি লোৱা হ'ব, সেই ডিষ্ট্ৰিক্টকেইটাই নিৰ্দিষ্ট এটা ডেটত এই ধনখিনি লাভ কৰিব। কিন্তু 1 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ এই কাৰ্যসূচীৰ উদ্বোধনী হ'ব পাৰে, এই কাৰ্যসূচীৰ আৰম্ভণি কৰা হ'ব পাৰে। বিহালীৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অৰ্থাৎ অসমৰ ভিতৰত বিহালীৰ আত্মসহায়ক গোটৰ মহিলাসকলে সৰ্বপ্ৰথম এই ধনখিনি লাভ কৰিব পাৰে, এনেকুৱা আশা কৰিব পাৰি। তো ইয়াৰ পিছত ষ্টেপ বাই ষ্টেপ ভেৰিফিকেশ্যন হোৱা প্ৰত্যেকগৰাকী মহিলাই এই ধনখিনি লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টত। তো বন্ধুসকল, আশা কৰিছোঁ তথ্যখিনিৰ জৰিয়তে আপুনি কিছু তথ্য অৱগত হ'ব পাৰিছে এই সংক্ৰান্তত। ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। যদি কিবা ক'ব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত ক'ব। আজিলৈ এৰিছোঁ, ধন্যবাদ।